Good morning everyone and welcome back to my channel. আজি ৰাতিপুৱা পুৰা বৰখনে দি আছে আৰু এতিয়া জাস্ট ৰখিছে বৰখন যাক আৰু বেটাক স্কুলত থৈ আহিলো আৰু এটা খৰখেদাকে নিজৰ কামত লাগি যাও আৰু আপোনালোকে চাই থাকক মইনো কি কাম কৰো আৰু বেছি কথা কৈ নাথাকো আৰু ফটাফট কামত লাগি যাও মিষ্টাৰো এতিয়া আহিবই ডিউটিৰ পৰা ভাত খাবলৈ কাৰণে আৰু এতিয়া ভাতৰ কাৰণে যোগাৰ কৰোগে তাৰ পাছত কি কৰো আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকক এফালে বেডৰুমৰ কন্ডিশন এয়া দেখিছানে কেনেকুৱা হৈ আছে আৰু ৰাতিপুৱা মানে এইবিলাক ঠিক কৰিবলৈ সময় নহয় যেহেতু বেটা অকনমান দেৰিকে উঠে আৰু হেতু কাৰণে ফটাফট উঠাই মেলি মুখাত ধুৱাই পেলাই লৈ যাওঁগে স্কুললৈ ব্ৰাছাছ কৰাই মেলি আৰু বেটাক থৈ আহি পেলাইহে এইবিলাক সব ঠিক কৰা হয় এফালে দেখিছানে সব বিশৃংখল হৈ আছে আৰু এফালে এভু দেখিছানে সব বিশৃংখল হৈ আছে সব এফালে বেটা ৰেইনকোট পাৰ্স খেলনা হেলমেট গুটেখন আৰু এফালে ইয়া বেটা ভাত খোৱা থালিও এনেকে থৈ থাকি গৈছে টেবুলত আৰু এতিয়া সব সিজিল কৰিব লাগিব এফালে কিচেনো সব বিশৃংখল হৈ আছে সব এটা ঠিক কৰিব লাগিব এফালে ডালি গেছত পাতি দিয়া হৈ গল আৰু মসুৰ ডালি আৰু ধোৱা মগু দুটা মিক্স কৰি পেলাই দিছো আৰু ইয়াতে মই ফালি পেলাই আলু দি দিছো এয়া মিডিয়াম সাইজৰ তিনটা আলু দিছো আৰু লগতে এটা বিলাহীও দি দিছো দুফাল কৰি পেলাই লগতে অকনমান নিমখ দি দিছো এয়া আৰু অকনমান হালধি দি দিছো হালধি বেছি নিদো অকনমান দিছো এয়া ডালিত মই হালধি বেছি নিদো মানে কি হয় ডালিত হালধি বেছি দিলে গোন্ধ পাও মই হালধি পাউডাৰৰ গোন্ধ পাও হেতু কাৰণে হালধি মই বেছিকে নিদো আৰু এতিয়া কুকাৰৰ ঢাকন মাৰি দিলো আৰু 4টা সিটি মাৰিব দিম এফালে কুকাৰটো পাতি দিয়া হৈ গল আৰু আলু বিলাহী যি দিছো কুকাৰত মানে সব নৰসিংহ দি পেলাই তেল মাৰি দিম আৰু তাতে এটা ডিম ভাঙি দিম আৰু তেনেকে খাই ভাল লাগে মানে বাৰিষা বতৰত পিটিকা বুলিও ক'ব পাৰে বা আলু ডিমৰ ভাজা বুলিও ক'ব পাৰে এফালে তো ইয়া ভাত হৈয়ে গল বেটাই ভাত আৰু আমলেট খাই গল আৰু এফালে ডালি পাতি দিছো ইয়াতে আলু চালু সব দি থোৱা আছে তাৰপিছত তেল মাৰি দিম আৰু তেতিয়ালৈকে ডালিখিনি হোৱালৈকে মই কাপোৰখিনি ধুই লওঁ ৰাতিপুৱা যেহেতু কাপোৰ ইয়া তিয়াই থোৱা আছিলে গা ধোৱা কাপোৰ এইবিলাক সব ধুই লওঁ তেতিয়ালৈকে এফালে 4টা সিটি মাৰা হৈ গল আৰু এটা ইয়া গ্যাস অফ কৰি দিলো ঠাণ্ডা হোৱালৈকে কাপোৰখিনি ধুই মেলি ওপৰত মেলি থৈ আহিলোগে আৰু এটা ফটাফট আলু আৰু ডিমটো তেল মাৰো এফালে ইয়া কেৰাহী পাতি দিয়াই হৈ গল আৰু লগতে এয়া পিয়াজ জলকীয়া আৰু নৰসিংহ ইয়া ধুই মেলি কাটি থোৱা আছে আৰু ইয়া ডালিৰ পৰা আলুখিনি উলিয়াই লওঁ আলু আৰু এটা বিলাহী দিছিলো ইয়া বিলাহীটো উলিয়াই দিম এয়া টাৱাখনতে থৈ লওঁ টাৱাখনত বেটাক মানে আমলেট বনাই দিছিলো ৰাতিপুৱা আৰু হেয়াতে থৈ লওঁ আৰু এক্সট্ৰাকে আকৌ বাচন লেতেৰা নকৰো আৰু হেহে টাৱাখনতে থৈ লৈছো আৰু এক্সট্ৰাকে আকৌ বাচন লেতেৰা নকৰো আৰু সব উলিয়াই দিয়া হৈ গল আৰু এফালে কেৰাহী পাতি দিলো কেৰাহী গৰম হৈ গল এতিয়া তেল বেছি নিদো অকনমান ইয়া তেল দিছো জুখৰ চাই পেলাই আৰু এতিয়া তেলকণ গুটেই কেৰাহীখনতে এনেকে ধুনীয়াকে লগাই দিও তেতিয়া লাগি নধৰে ফলে তেল গৰম হৈ গল আৰু ইয়াতে অলপমান দিছো মই পাঁচফোৰণ তাৰ পাছত এয়া জলকীয়া দুটা আৰু লগতে এয়া নৰসিংহ পাত অলপ দি দিছো আৰু এয়া পিয়াজ দি দিছো কাটি থোৱা এটা পুৰা জলকীয়া গোন্ধ নাকত ধৰি গৈছে পুৰা আৰু ইয়াতে মই অলপমান দিম এয়া হালধি তেলতে দি দিছো এয়া আৰু লগত এয়া নিমখ নহলেতো নহবই আৰু হেতু কাৰণে এয়া নিমখ দি দিছো সোৱাদ অনুসৰি আৰু এয়া পিয়াজখিনি গোটেইখিনি ভাজি নেপেলাও পুৰা মানে পুৰা ৰঙচুৱা হোৱালৈকে নাভাজো আৰু আধা সিজা পিছতে বইল কৰি থোৱা আলু কেপিছো ইয়াতে দি দিছো আৰু নহৰু দুফুটামান থেতালি থৈছিলো তেলতে দি দিম বুলি ভাবিছিলো আৰু থাকিয়ে গল দিবলে আৰু এতিয়া ইয়াত দি দিছো ইয়া মাজতে দি দিছো তেল থকা কণতে আৰু
নিমখ হালধি সব তেলতে দি দিওঁ মই কিয়নো আলুখিনি বইল কৰাই আছে আৰু লগতে এয়া লগতে বিলাহী এটাও বইল কৰি থোৱা আছিলে আৰু দালিৰ পৰাই উঠাই পেলাই দি দিছোঁ বিলাহীটো আৰু নিমখ হালধিটো মানে আলুখিনি দিয়াৰ পিছত দিলে মানে ভালকৈ মিল নাখায় আৰু সেয়েহে তেলতে দি দিওঁ এফালে হৈ গ'ল ইয়াত দেখিছেনে আলু বিলাহী পিঁয়াজ পিটিকা লগত জলকীয়া আৰু লগতে ইয়াত এটা ডিম ভাঙি দিছোঁ ইয়াতে গেছটো বঢ়াই লৈছোঁ আৰু এনেধৰণে খাই কোনে কোনে ভাল পায় আপোনালোকে কমেণ্টত জনাবচোন আৰু মই হ'লে খাই খুবেই ভাল পাওঁ এই ধৰণে বনাই পেলাই আৰু বিশেষকৈ ঠাণ্ডা দিনত বা বাৰিষা দিনত এনেকুৱাকৈ বনাই পেলাই খাই ভাল লাগে আৰু লগতে চিম্পল বইল দালি অকণমান আৰু একোৱে দৰকাৰ নাই মোৰ আৰু ধনিয়া হোৱা হ'লে ইয়াত অকণমান ছটিয়াই দিব পাৰে আৰু এতিয়া যিহেতু ধনিয়া নাই সেইটো কাৰণে এনেকৈ চলি যাব আৰু এইফালে আমাৰ আলু আৰু ডিম পিটিকা ইয়াত ৰেডি হৈ গ'ল ইয়াত দিছেনে আৰু খৰখেদা হ'লে মানে এনেধৰণে বনালে মানে ফটাফট হৈ যায় দালিতে একেলগে আলু চালু দি দিলে তাৰপাছত তেল মাৰি দিলে হৈ গ'ল আৰু বেলেগ একো দৰকাৰেই নাই আৰু এইফালে গেছ বন্ধ কৰি দিওঁ আমাৰ আলু আৰু ডিম পিটিকা ৰেডি হৈ গ'ল ইয়াত দিছেনে আৰু এতিয়া গৰমে গৰমে ভাতকেইটা খাই কিমান ভাল লাগিব বইল দালিকণৰ লগত আৰু মিষ্টাৰ আহিলোঁ মিষ্টাৰ অহাৰ পিছত আমি দুইজনে ভাত খাম আৰু মিষ্টাৰ আহি পোৱালৈকে এতিয়া লেতেৰা বাচনবিলাক ধুই লওঁ এইফালে বেটাও খাই থৈ যোৱা আছিলে ৰাতিপুৱা ভাত খাই থৈ যোৱা প্লেট স্লেট চব লেতেৰা হৈ আছে আৰু সেইবিলাক এতিয়া ফটাফট ধুই লওঁ ৰাতিপুৱা চাহ খোৱা কাপো এনেকৈ আছে এইফালে ধুনীয়াকৈ বিচনা চিচনাও পাৰি ল'লোঁ আৰু এতিয়া চব কাম শেষ হৈ গ'ল বাৰু মিষ্টাৰ আহিবলৈ বাকী আছে আৰু সব কাম কৰি মেলি আজৰি হৈ এতিয়া ওপৰলৈ আহিছোঁ আৰু এবাৰ দেউতা ভাগৰ বছৰেকীয়া ওপৰতে পাতিম বুলি কৈছে আৰু সেয়েহে অকণমান চাফা কৰিব লাগিব মই ভাবিছোঁ অকণমান ওপৰখিনি অলপমান চাফা কৰি দিওঁ আৰু এইবিলাক ধূলি চুলিবিলাক চব চাফা কৰিব লাগিব এতিয়া আৰু এইফালে এয়া বাঁহ পাত চাহপাত চব সোমাই আছে এইবিলাকো চব চাফা কৰিব লাগিব এইফালে এইখিনি ভাঙিবলৈ আছে এয়া আৰু এইফালে এইখিনি চাফা কৰা হ'ল মানে কোনফালৰ পৰা ষ্টাৰ্ট কৰোঁ তাকে ভাবিছোঁ প্ৰথমে ঝাৰু লগাওঁ নে অকণমান এইবিলাক ভাঙোঁ এইবিলাকো ভাঙিবলৈ আছে এয়া দেখিছেনে এইবিলাকো ভাঙিবলৈ আছে আৰু এতিয়া ভাবি পোৱা নাই কোনফালৰ পৰা ষ্টাৰ্ট কৰোঁ এইফালেতো অলপমান মায়ে চাফা কৰি দিলে মানে টিমে ভাঙিলে আমাৰ মাহী ল'ৰাটো আছেহি আৰু টিমে ভাঙি দিলে আৰু মায়ে চাফা কৰিলে এইবিলাক আৰু এইফালে এইখিনিতে চাফা কৰিবলৈ আছে এয়া আছে দেই গা চা ধুই মেলি ফ্ৰেছ হৈ গ'লোঁ আৰু ওপৰত যিমান আছিলে চব ভাঙি দিয়া হৈ গ'ল আৰু এতিয়া ইয়াৰ কাপোৰখিনি মেলি থৈ আহোঁগৈ যিখিনি কাপোৰ পিন্ধি পেলাই মানে কাম কৰা হৈছিলে আৰু সেইখিনি কাপোৰ এতিয়া মেলি থৈ আহোঁগৈ আৰু আগতীয়াখিনিতো মেলা হৈয়ে গ'ল আগতে এইফালে এয়া চব ভাঙি দিয়া হৈ গ'ল এয়া দেখিছেনে যিমান আছিলে গোটেইখিনি ভাঙি দিয়া হৈ গ'ল আৰু মিষ্টাৰেও অকণমান ডিউটি যোৱাৰ আগত অকণমান লাগি থৈ গ'ল আৰু বাকীখিনি চব ময়ে ভাঙি দিলোঁ বাৰু আৰু এইফালে এয়া কাপোৰো ধুই পেলাই মেলি দিয়া হৈ গ'ল এতিয়া বেটা স্কুলত ছুটি দিয়া টাইম হৈ গ'ল আৰু এতিয়া ৰেডি হৈ ল'লোঁ বেটাক স্কুলৰ পৰা আনি লওঁগৈ তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক স্কুলৰ পৰা বেটাক লৈ আহিলোঁগৈ আৰু আনি পেলাই ভাত পানী খুৱাই ল'লোঁ আৰু এতিয়া অকণমান খেলিবলৈ দিছোঁ খেলি হোৱাৰ পাছত আৰু তাক অকণমান শুৱামগৈ আৰু এতিয়া আকৌ বতৰটো বেয়াই কৰি দিলে ইয়াত দেখিছেনে বৰষুণ দিবলৈ ষ্টাৰ্ট হৈয়ে গ'ল বতৰটো ঘপককেনে ৰ'দ দিয়ে ঘপককেনে বৰষুণ দিয়ে
আৰু এতিয়া যিহেতু বাৰিষা বতৰ সেইকাৰণে ধৰিব নোৱাৰি পটককেনে ৰ'দ দিয়ে পটককেনে বৰষুণ দিয়ে বেটা এফালে ভাত পানী খাই পেলাই এতিয়া খেলি আছে বেটা কি খেলিছা দুদু খেলিছো অকণমান শুই লোৱা আকৌ অকণমান শুই লোৱা স্কুলত যেহেতু খেলি আহে আৰু লগতে ডান্স ক্লাছো থাকে ডান্সও কৰি আহে আৰু হেতু কাৰণে ভাগৰ লাগে আৰু হেহে এয়া শুই শুই খেলি আছে আমাৰ বেটাই হয় নাই সচ্চত কৈছে জেঠিও অকণমান শুই লোৱা তাৰপিছত আকৌ হোমৱৰ্ক কৰিব লাগিব নহয় স্কুলৰ এইফালে বেটা হৈ গ'লে দেখিছেনে বেটা খুৱাই ল'লোঁ এতিয়া আৰু ৰাতিপুৱাই ভাত পানী বনাই থৈ গৈছিলোঁ আৰু সেয়াই বেটাক খুৱাই দিলোঁ আৰু এতিয়া দুপৰীয়াৰ কাৰণে আমাৰ কাৰণে বনাব লাগিব আৰু ভাত বনাই থোৱাই আছে সৰহকৈ আৰু এতিয়া চব্জি দালি বনামগৈ আৰু এইফালে গাইজ কন্দুৱে পিন্ধিলে এয়া দেখিছেনে এইফালে এটা প্ৰেমগুটি উঠিয়ে আছিলে আৰু এইফালেও এটা উঠাই দিলে কন্দুৱে পিন্ধি পেলাই এয়া দেখিছেনে উখহি আছে আৰু খৰিচা লগাই থৈ দিছোঁ পৰিয়ে গৈছেগৈ এইফালে এয়া ৰঙা পৰি আছে দেখিছেনে কন্দুৱে পিন্ধি দিলে মানে ডাঙৰ কন্দু নহয় চিচিয়া কন্দুটো হয় অকণমানি কন্দুটো যিটো সেইটো পিন্ধি দিলে সেইটো কাৰণে বেছি ফুলি যোৱা নাই বাৰু খৰিচা লগাই দিছোঁ পাণ ছিঙিবলৈ গৈছিলোঁ মানে আৰু পাণ ছিঙিবলৈ যাওঁতে তাত মানে পাণৰ তলত মানে কন্দু বাঁহ এটা লৈ আছে অকণমানিকৈ আৰু দেখি নাপালোঁ আৰু ছিঙিব যাওঁতে মানে একদম ইয়াতে পিন্ধি দিলে দুপৰীয়ানো কি খাম এফালে তিতা কেৰেলা আছে আৰু ইয়া বুট তিয়াই থোৱা আছে বুট তিতা কেৰেলা আৰু আলুকে ভাজি দিওঁ আৰু দালিত দিবৰ কাৰণে এয়া মইচা দি দিওঁ বুলি ভাবিছোঁ এয়া ষ্টেপৰ ওচৰতে মানে মইচা এজোপা ৰুই দিছিলোঁ আৰু এয়া ধুনীয়াকৈ ডাঙৰ হৈ গ'লে দেখিছেনে আৰু লগতে এয়া মানিমুনিও লগাই থৈছোঁ দেখিছেনে মানিমুনি শিপা অকণমান লগাই দিছিলোঁ আৰু এতিয়া এয়া বাঢ়ি গৈছেগৈ আৰু এতিয়া মইচা এনেকৈ ডালবিলাক ছিঙি দিছোঁ তেতিয়া আকৌ ডালবিলাক উঠি আহিব এইফালে মোৰ তিতা কেৰেলা চব্জিও ৰেডি হৈ গ'ল বনাই পেলাই এয়া দেখিছেনে দালি চব্জিটো বনাই হৈ গ'ল আৰু ভাতটো ৰাতিপুৱাই বনাই থোৱা আছিলে আৰু এতিয়া মিষ্টাৰ আহিলে টাইম আছে আৰু সেয়েহে ভাবিছোঁ মই এয়া গাছ অকণমান পিচি লওঁ বোলো খৰিচা বনাবলৈ কাৰণে দুটা গাছ যে ছিঙি থোৱা আছিলে এটা গাছ চব্জি বনাই খাই দিয়া হ'ল আৰু এটা খৰিচা পিচিবৰ কাৰণে থৈ দিয়া আছিলে আৰু ভাবিছোঁ তাকে এতিয়া ফটাফট পিচি লওঁ গাছটো এয়া ধুনীয়াকৈ গুচাই লোৱা হৈ গ'ল বাকলিবিলাক হাতৰ পৰা পৰিয়ে গৈছেগৈ আৰু ওপৰৰ যিখিনি বাকলি আছিলে সেইখিনি গুচাই থোৱাই আছিলে বাৰু আৰু ছাইডত যিখিনি মানে লেতেৰা লাগি আছিলে সেইবিলাক এৰুৱাই ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ পিচি ল'ম ফটাফট কেমেৰা কৰিবলৈ মানুহ নাই যিহেতু আৰু সেইটো কাৰণে এনেকৈ কৰিবলগীয়া হৈছে উপায় নাই আৰু আধা ওলাইছে একো নাই মুখখন ওলালেও হ'ব যিটো কাম কৰি আছোঁ সেই কামটো ওলাই গ'লেই হয় আৰু খৰিচা খাই কোনে ভাল পায় বাৰু ক'বচোন পুঠি মাছ বা যিকোনো সৰু মাছ তেনেকুৱা সৰু মাছৰ লগত খৰিচা পিটিকি খাই ভাল লাগে ভাঙন মাছ হওক কুহি মাছ হওক তেনেকুৱা মানে সৰু মাছৰ লগত এই খৰিচা অকণমান লৈ পেলাই মাছটো পিটিকি খাই ভাল লাগে আৰু ভাতকেইটাও ধুনীয়াকৈ যায়গৈ মাছৰ পিটিকাৰ কাৰণে আৰু সেইটো কাৰণে পিচি পেলাই ভৰাই থৈ দিওঁ বৈয়ামত এইফালে এয়া খৰিচা পিচি হৈ গ'ল আৰু এই গিটুকুৰা মানে পিচিবলৈ নোৱাৰিলোঁগৈ অকণমান টাইট হয় সেইটো কাৰণে তেনেকৈ থৈ দিলোঁ আৰু ইয়াত ভৰাই দিলোঁ এবটল তাৰপিছত এইটোত ভৰাই দিওঁ এতিয়া পৰি গৈছে অলপমান দুপৰীয়া ভাত পানী খাই মেলি আজৰি হৈ এফালে মিঠু অকণমান উলিয়াই আনিছোঁ বাহিৰলৈ পাচাব কৰিবৰ কাৰণে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আৰু দীঘল নকৰোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু
আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ। আজিহ'লে বাই বাই।